Hello guys, welcome to my channel Krishna Sharma's YouTube blog. আজি মই এটা মাছৰ ৰেচিপি বনাব গৈ আছোঁ। মোৰ ইয়াৰ আগৰ ব্লগটোত আপোনালোকে বাঁহৰ গজাৰ খৰিচা দেখিছিলে, তো সেই খৰিচা এতিয়া ৰেডি হ'ল। তো আজি মই মাছ আৰু বাঁহৰ গজাৰ খৰিচা বনাম। কেনেকেনো বনালোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো এয়া কেৰাহীত মই তেল দি দিলোঁ। তেলখিনি গৰম হোৱালৈকে মই এপেনে মাছখিনি ধুই হালধি নিমখ দি ৰেডি কৰি ল'লোঁ। তো ইয়াৰ লগত মই বিলাহী আৰু আলু এটা কাটি ৰেডি কৰি থৈছোঁ, পিঁয়াজ কাটি থৈছোঁ আৰু ঘৰৰ পিছফালে মানে বাৰীত কচু ফুল দুটা আছিলে, তো মই আজি ইয়াতেই দি দিম আৰু। তো এয়া মই মাছখিনি এপিচ এপিচকৈ ভাজিব লৈছোঁ। এয়া কচ মাছ হয়, বেটাই কাটা বাছি খাব মাছ বিৰাট টান পায়, তো সি খাই ভাল পায় কচ মাছ, তো সেইকাৰণে আজি কচ মাছে ৰান্ধিব লৈছোঁ। মই কচ মাছ ভাজি কিন্তু একদম মানে ভাজিবলৈ মোৰ ভয় লাগে, কাৰণ যিটো তেল ছিটিকে, তো সেইকাৰণে মই বহুত সাৱধানে ভাজোঁ। তো এয়া মই মাছ ভজা আৰম্ভ কৰিলোঁ। তো মোৰ এনেদৰে মাছ ভজা কমপ্লিট হৈ গ'ল। এতিয়া এই মাছ ভজা তেলতে মই কাটি থোৱা চব্জিখিনিও দি দিম। চব্জি বেলেগ অন্য নাই, আপোনালোকক দেখাইছোৱে। তো এয়া পিঁয়াজ দি দিছোঁ আৰু এইখিনি যিমানখিনি মই মানে আলু বিলাহী আৰু এই কচু ফুল যি কাটি লৈছোঁ, এইখিনি একেলগে এতিয়া মই ভাজি দিম। তো অলপমান পিঁয়াজটো লাৰি ল'লোঁ। তো এনেদৰে মই এতিয়া লাৰি দিছোঁ। ইয়াতে একেলগে মই নিমখো দি দিম। হালধি গুড়িও দি দিছোঁ। ইয়াত মই একো মছলা ব্যৱহাৰ নকৰোঁ। আজি মই ইয়াতে আদা নহৰু আৰু জলকীয়া এটা দিছোঁ। তো খুন্দি লোৱা এই আদা নহৰু জলকীয়াখিনি মই চব্জিটো দি দিম। তো এয়া এতিয়া মই লাৰি দি আছোঁ। আলুটো অলপমান সিজিব লাগিব আৰু বিলাহীখিনিও অলপ গলি যাব লাগিব। তাৰপিছতহে মই বাঁহৰ গজাটো দি দিম। এয়া চাওক গাইজ, বাঁহৰ গজাৰ খৰিচা কি ধুনীয়া গোন্ধ ওলাই আছে। তো মই ইয়াতে এটা পৰিমাণত ওলাই লৈছোঁ। এয়া চাওক, আজি বেটাৰো মই খাম। আমাৰ এও ভাল নাপায় বাঁহৰ গজা, কাৰণ ইয়াৰ গোন্ধটোৱেই ভাল নাপায়। খোৱাটো দূৰৰে কথা। এয়া চাওক, মই চেপেনাৰে ওলাই লৈছোঁ। বাঁহৰ গজা মোৰ বহুত প্ৰিয়। এইটো আপুনি শুকানকৈ মানে অকল পানী নোলোৱাকৈ বাঁহৰ গজাখিনি ওলায়ো আপুনি তেলত ভাজি খাবচোন, বহুত ভাল লাগে। তো এয়া ইতিমধ্যে আধা সিজিছেই। মই অলপ এটা দুটা আলু ভাঙি দি আছোঁ।
তো এয়া দিব ওলাইছোঁ। ইয়াত আৰু এতিয়া মই একো নিদিওঁ, অকণমান পানী দিম। তাৰপিছত উতল অহাৰ পিছতেই মই মাছ কেইপিচমান দি দিম। মাছখিনি ভাজোঁতে গাইছ মোৰ হাত জ্বলি গ'ল আজি তেল চিটিকি। এয়া চাওক, ঘৰৰে হয় ধনিয়া, মান ধনিয়া। তো এয়াও মই লাষ্টত শেষত মানে কাটি দিম। এয়া মাছ দি দিছোঁ, আমি বেটা আৰু মই। তো 3 পিচ দি দিছোঁ। এতিয়া বাকীখিনি ৰাখি দিলোঁ। কি ধুনীয়া গোন্ধ আহিছে, মই আপোনালোকক কেনেকৈ ক'ম। কিন্তু খায়ো বহুত মানে খাবও বহুত ভাল হ'ব। এয়া চাওক কি ধুনীয়া উতল আহিছে। ধনিয়া দি দিছোঁ। এতিয়া আজি আমাৰ এই বাঁহৰ গজাৰ খৰিচা মাছ ৰেচিপিটো কমপ্লিট হ'ব। একদম খাবলৈ এক্সাইটেড হৈ আছোঁ, কাৰণ মোৰ বহুত প্ৰিয় এই বাঁহৰ গজা টেঙা কৰি থোৱা খৰিচা। আপুনি মাছৰ লগতে দিয়ক বা মাংসৰ লগতে দিয়ক, মই বহুত ভাল পাওঁ। তো অফ কৰি দিলোঁ। এতিয়া ভাত খাবলৈ মই এনেদৰে ওলাই লৈছোঁ। কাঁহীত ভাত খজাখন বাঢ়ি এয়া চব্জিখিনি উলিয়াই লৈছোঁ। তো আজিৰ এই ৰেচিপিটো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিলোঁ। এয়া ঘৰৰে জলকীয়া হয়, কণ জলকীয়া আৰু এনেদৰে ডাঙৰ ডাঙৰ জলকীয়াও হৈছে। তো মই ভাতৰ লগত এনেদৰে জলকীয়া লৈ লৈছোঁ। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো ইমানতে সামৰিলোঁ। থেংক ইউ।